सोशियो इकोनॉमिक डेवलपमेंट ऑर्गेनाइजेशन आज मानसिक रोगर चिकित्सा शिविर आज 6 বছৰ সম্পূৰ্ণ কৰিছে। চিৰাং জিলাৰ DN নামৰ অনুষ্ঠানটোৰ কাৰিকৰী সহযোগত মিতা নামৰ যি আমাৰ প্ৰজেক্ট মেণ্টেল ইলনেছ ট্ৰিটমেণ্ট এলায়েন্স সমগ্ৰ অসমত এই শিবিৰ বিস্তাৰিত হৈ আছে আৰু ধেমাজিত আমি সোশিও ইকোনমিক ডেভেলপমেন্ট অৰ্গেনাইজেশনে 2018 চনৰ 7 জানুৱাৰীৰ পৰা আৰম্ভ কৰিছিলো আৰু আজি 2024 চনৰ 7 জানুৱাৰী আজি আমি 6টা বছৰ সম্পূৰ্ণ কৰিছো। এই 6টা বছৰত আমি এতিয়ালৈকে হাজাৰৰ ওচৰা-ওচৰি পেশেন্ট আমি ট্ৰিটমেন্ট কৰিছো আৰু যিসকলে নিয়মীয়াভাৱে চিকিৎসা গ্ৰহণ কৰি আছে আৰু তেওঁলোক সকলোৱে আৰোগ্য হৈছে। গতিকে সেই কথাটো আমি আজি আমাৰ খুব ভাল লাগে। আজি আমাৰ শিবিৰৰ আজি যি বৰ্ষপূৰ্তি অনুষ্ঠান, এই অনুষ্ঠানত কেইবাগৰাকীও ৰোগীয়ে তেখেতলোকৰ যি সন্তুষ্টি ব্যক্ত কৰিছে আৰু তেখেতলোকে আগতে কেনেকুৱা অৱস্থা আছিল আৰু ইয়াত ঔষধ খাবলৈ আহি তেওঁলোকে যে পৰিৱৰ্তন হৈছে, স্বাস্থ্য উন্নতি হৈছে, এই কথাখিনি অৱগত কৰিছে। আমি খুব ভাল লাগিছে। আমাৰ আচলতে তাতেই সন্তুষ্টি, আমি সেইখিনি কাৰণে আমি সেৱা আগবঢ়াইছো। 900ৰ অধিক পঞ্জীয়ন সম্পূৰ্ণ হৈছে, প্ৰায় 1000 ওচৰা-ওচৰি পঞ্জীয়ন হৈছে এতিয়ালৈকে। আমাৰ অনুষ্ঠানটো বহুত ডাঙৰ নহয় আমাৰ, কিন্তু আমি এই শিবিৰত আপোনাৰ 15জন মান ভলণ্টিয়াৰে তেওঁলোকে সাৰ্ভিস দিয়ে। এই দিনটো তেওঁলোকে সেৱা আগবঢ়ায় আৰু বাকি আমাৰ অনুষ্ঠানৰ বেলেগ কাম আছে। তাৰ ভিতৰত এই মেণ্টেল ইলনেছৰ যি কাম কৰোঁ আমি, এই কামখিনি 15জন মান ভলণ্টিয়াৰে আমাৰ চিকিৎসক আমাৰ যিজন মূল ডক্টৰ তেখেতৰ ঘৰ মুম্বাইত আৰু তেখেতে তেজপুৰত থাকে, তেখেতে ডক্টৰ নীলেশ মোহিতে, তেখেতে আমাৰ প্ৰধান ডক্টৰ। তাৰোপৰি আমাৰ যি নিয়মীয়া ডক্টৰ সলনি হৈ থাকে, বৰ্তমান যিগৰাকী আছে তেওঁ ডিব্ৰুগড়ৰ পৰা আহে। এই ধৰণে আমাৰ চিকিৎসা চলি আছে। বয়সৰ আচলতে তেনেকুৱা নিৰ্দিষ্ট সীমা নাই। মানসিক ৰোগ যেতিয়াৰ পৰা হয়, শিশু আছে, শিশু অৱস্থাতো হয় বা বৃদ্ধ অৱস্থাৰো আছে, বয়সৰ কোনো তেনেকুৱা লিমিট নাই। সকলো ধৰণৰ ৰোগী ইয়াতে। আৰু ৰিটাৰ্ডেশ্যনৰ কাৰণে আমি এতিয়ালৈকে কাম কৰিব পৰা নাই। আমাৰ চিন্তা চৰ্চা চলি আছে। ৰিটাৰ্ডেশ্যনটো যিহেতু সহজে মানে সুস্থ কৰাটো এটা চেলেঞ্জিং কাম, গতিকে তেওঁলোকক বিকল্প কিবা ছাপোৰ্ট দিব পাৰি নেকি, এনেকুৱা ধৰণৰ চিন্তা আমাৰ চলি আছে। কিন্তু এতিয়ালৈকে আমি তাৰ ৰিজাল্ট একো পোৱা নাই। মানসিক ৰোগ আৰু আমাৰ যিটো এপিলেপসি বুলি কয়, মৃগী ৰোগ, সেই দুইটাৰ চিকিৎসা ইয়াতে চলে।